আহিবলে অসমীয়াৰ প্ৰাণৰ আপোন ৰঙালী বিহু বিহুলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকি ৰাজ্যৰ চৌদিশে বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে বিভিন্ন প্ৰান্তৰ দৃশ্যসমূহ আমি দৰ্শকক দেখুৱাই আহিছো কি ধৰণৰ প্ৰস্তুতি চলিছে এই মুহূৰ্তত আমি গোলাঘাটলৈ যাব বিচাৰিছো গোলাঘাটত উপস্থিত আছে আমাৰ সাংবাদিক দেৱাশিষ সাহা দেৱাশিষ আপোনাৰ ওচৰলৈ আহিছো নিশ্চয় আমি যে দৃশ্য দেখিছো কোনো হয়তো আখৰাস্থলীত আপুনি এই মুহূৰ্তত উপস্থিত আছে কৰ্মশালাত উপস্থিত আছে জানিব বিচাৰিম সবিশেষ কি ধৰণৰ প্ৰস্তুতি চলিছে তাত জগদীশ গোলাঘাটৰ পৰিৱেশ দেখুৱাইছো বিহুৰ অসম ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ উদ্যোগত গোলাঘাটৰ ৰাজহুৱা সমন্বয় ক্ষেত্ৰত 28 মাৰ্চৰ পৰা 7 এপ্ৰিললৈ আয়োজন কৰা বিহু কৰ্মশালাৰ বাকৰিলৈ লৈ আহিছো বিহুৱা উজা ৰঞ্জিত গগৈৰ নেতৃত্বত প্ৰশিক্ষণ গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে পুনে পুনে বিহুৰ মাজলৈ গৈছে
আজিনো বিহু তলিৰ নাচনি ধুনীয়া নচনো ধুনীয়া নচুৱাই থাকিব মনে হেৰা নাচনি নাচানো হালি জালি নাচানো কঁকাল ভাঙি বিহুতলি শুৱনি কৰি বিহুতলি শুৱনি কৰি এনেধৰণে জীপাল ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আয়োজিত বিহু কৰ্মশালাৰ বাকৰি জগত হয় নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আমাক পোনপটীয়া সম্প্ৰচাৰত সহযোগ কৰাৰ বাবে আৰু গোলাঘাটৰ এই দৃশ্য দেখুৱাৰ বাবে দেৱাশিষ শ্বাহ বেঙেনা